নমস্কাৰ, মই ডক্টৰ সন্তোষ শৰ্মা। ডক্টৰ ডিনাথ ওকাল ছায়েন্স ইনষ্টিটিউটৰ লগত মই জড়িত হোৱা ভালে বছৰ হ'ল। মই আগতে বহুত বছৰ বৈদিক এষ্ট্ৰলজি কৰিছিলোঁ। বৈদিক এষ্ট্ৰলজিতে মই PhD কৰাৰ পিছত এই ইনষ্টিটিউটলৈ আহি পেলাই আশা ছিষ্টেমৰ লগত জড়িত হ'লোঁ। আৰু মই এতিয়া বহুতেই সুখী যে মই এনেকুৱা এজন গুৰুক পাইছোঁ, ডক্টৰ দেৱজিৎ নাথ ছাৰ। তেখেতৰ পৰা মই পোৱা শিক্ষাৰ কাৰণে আজিৰ দিনটোত যিখিনি মই প্ৰেডিকশ্যন দিব পাৰিছোঁ 100% শুদ্ধ হৈছে। আৰু মোৰ যিসকল ক্লায়েণ্ট আছে তেওঁলোকো সম্পূৰ্ণ সুখী। আৰু মানুহক মানে যিকোনো ধৰণৰ জ্বলন্ত সমস্যাৰ কাৰণে মই উপযুক্ত সমাধানো দিব পৰা হৈছোঁ। আৰু এইখিনি সকলো সম্ভৱ হৈছে আমাৰ ছাৰৰ কাৰণে। এই ইনষ্টিটিউটত এতিয়ালৈকে যিমানখিনিয়ে শিক্ষা গ্ৰহণ কৰিছে সকলোৱেই প্ৰতিষ্ঠিত হোৱাৰ পথত আগবাঢ়িছে। আৰু আমাৰ যিটো আচাৰ ছিষ্টেম, এই আচাৰ ছিষ্টেমটো ইমানেই চাইণ্টিফিক হয়, ৱৰ্ল্ডৰ কোনো এষ্ট্ৰলজিকেল ছিষ্টেমে ইয়াৰ লগত কেতিয়াও ফেৰ মাৰিব নোৱাৰে। আৰু এই আচাৰ ছিষ্টেমটো আমাৰ ছাৰে বেলেগ বেলেগ বহুতকেইটা ছিষ্টেম একগোট কৰি পেলাই নিজে বনোৱা এটা সম্পূৰ্ণ নিজা ছিষ্টেম হয়। ইমানেই একুৰেট, এজন মানুহ শুদ্ধ জন্ম সময়টো পালে তেওঁৰ বিষয়ে সকলোখিনি কৈ দিব পাৰে। অকল তেওঁৱেই নহয়, তেওঁৰ পৰিয়ালৰ যাৰ বিষয়ে জানিবলৈ বিচাৰে, তেওঁৰ মাক দেউতাক, ভায়েক ভনীয়েক, তেখেতৰ সন্তান, ৱাইফ, সকলো বিষয়ে একুৰেটকৈ ক'ব পৰা যায়। গতিকে উঠি অহা নৱপ্ৰজন্মই যদি জ্যোতিষ শিক্ষাৰ প্ৰতি আগ্ৰহী হয় আৰু তেওঁলোকে যদি শিকিবলৈ ভাল গুৰু বা ভাল ইনষ্টিটিউট বিচাৰে, তেতিয়াহ'লে আমাৰ ডক্টৰ ডিনাথ ওকাল ছায়েন্স ইনষ্টিটিউটৰ নিচিনা ইনষ্টিটিউট ক'তো, এইখনৰ নিচিনা ইনষ্টিটিউট ক'তো হ'বই নোৱাৰে। ইয়াত আহিলে এজন মানুহ সকলো দিশতে পাৰ্গত হৈ উঠিব, যদি তেওঁ এষ্ট্ৰলজিৰ লগত বা বাস্তুৰ লগত বা পালমিস্ত্ৰীৰ লগত জড়িত হয়। মই ইমান দিনে এই ইনষ্টিটিউটৰ লগত জড়িত হৈ মই যিখিনি পাইছোঁ, যিখিনি মান সন্মান প্ৰতিষ্ঠা আৰু লগতে নিজে আৰ্থিকভাৱে উপকৃত হৈছোঁ, সেই কথাখিনি বৰ্ণনা কৰিব নোৱাৰি। প্ৰথমটো মই বাস্তু ভিজিট কৰিবলৈ গৈছিলোঁ, বাস্তু কোৰ্চ নকৰাকৈ অকল ছাৰৰ সম্পূৰ্ণ বাস্তু কিতাপখনৰ আধাৰতে গৈছিলোঁ। সেইখনত যিখিনি আছে কোৰ্চ কৰিলে, কোৰ্চত তাৰ তিনিগুণ বেলেগ বেলেগ কিবা আছে। কিতাপত সামান্য আখৰ এটাহে দিয়া আছে, কিন্তু মই প্ৰথম যাওঁতেতো সেই কিতাপখনকে মূলধন হিচাপে লৈ পেলাই বিভিন্ন জেগাত বাস্তু ভিজিট কৰিছিলোঁ। পিছত যেতিয়া মই বাস্তু শাস্ত্ৰী কোৰ্চ কৰিলোঁ, কোৰ্চ কৰাৰ পিছত সেই কোৰ্চত যিখিনি পালোঁ সেইখিনি কল্পনাই কৰিব নোৱাৰি তাৰ ভিতৰত কি আছে। যেতিয়ালৈকে এজন মানুহে কোৰ্চ নকৰে অনুভৱ কৰিব নোৱাৰে যে কি আছে। কোনোবা এজনে সামান্য দুখন এখন কিতাপ পঢ়ি এষ্ট্ৰলজাৰ হোৱা আৰু প্ৰফেচনেলি এষ্ট্ৰলজি কোৰ্চ কৰি এষ্ট্ৰলজাৰ হোৱা, দুইটাৰ মাজত বহুত পাৰ্থক্য আছে। ইয়াত যিসকলে এষ্ট্ৰলজি জ্যোতিষ শাস্ত্ৰীয়ে হওক, জ্যোতিষ ৰত্নই হওক বা জ্যোতিষ আচাৰ্যৰ কোৰ্চ কৰিছে, তেওঁলোকে গম পায় যে কোৰ্চৰ গভীৰতা কিমান। গতিকে অসমৰ উঠি অহা নৱপ্ৰজন্মই যদি সঁচাকৈ ভাল এষ্ট্ৰলজাৰ হ'ব খোজে, তেতিয়াহ'লে আমাৰ ইনষ্টিটিউটৰ নিচিনা ইনষ্টিটিউট ক'তো নোলায়। ইয়াত আহিলে তেওঁলোকৰ মনৰ সকলোখিনি আশা পূৰ্ণ হৈ যোৱাৰ 100%ই সুযোগ আছে। মই বিশেষ একো নকওঁ। আজি এনুৱেল ডে হয়, এনুৱেল এষ্ট্ৰলজাৰ মিট আছে আজি। এই দিনটোত যিজন ছাৰৰ কাৰণে মই জীৱনৰ এটা নতুন পথ পাইছোঁ, নতুন জীৱনৰ সন্ধান পাইছোঁ, তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে তেখেত যাতে দীৰ্ঘায়ু হৈ থাকে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। নমস্কাৰ, মই ত্ৰিদীপ ভৰালী। প্ৰথমতে ফাৰ্ষ্টলি I bow my respect to our Professor Dr. Dinath sir, respect to Dr. Santosh da and other professors. আজি এটা ধুনীয়া আমাৰ এষ্ট্ৰলজাৰ্ছ মিট, যিটো আমাৰ প্ৰফেচাৰ ডক্টৰ ডিনাথ ছাৰে আমাৰ এষ্ট্ৰলজাৰসকলে কাৰণে এটা মিট আমি বছৰে বছৰে অৰ্গেনাইজ কৰা হৈছিলে। আৰু আজিৰ দিনটো আমাৰ কাৰণে খুবেই সৌভাগ্যৰ দিন যে আমি ইয়েৰলি প্ৰত্যেক এটা কোৰ্চ আমাৰ কোৰ্চ ষ্টাৰ্ট মানে ফাৰ্ষ্ট বেচ 2019 পৰা হৈছিলে। আমি এনেকৈ বেটছ বাই বেটছ আমি নতুন কোৰ্চ মানে শিকি আহিছোঁ, পঢ়ি আহিছোঁ। মই নিজে BA কোৰ্চ শেষ মানে অলমষ্ট তিনিটাত এষ্ট্ৰলজি, পেলমিষ্ট্ৰি, বাস্তু, এই তিনিটাত BA কোৰ্চ শেষ কৰি এতিয়া মই মাষ্টাৰ্ছ এষ্ট্ৰলজিত মাষ্টাৰ্ছ কৰি আছোঁ। আৰু ইয়েৰলি এইটো আমাৰ কাৰণে এটা সৌভাগ্য দিন যে আমি সকলোৱে এই দিনটোত আমি আহি লগ হওঁ, আমাৰ নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰিব পাৰোঁ। আমি নতুন বস্তুখিনিয়ে ছাৰৰ পৰা আমি জানো, শিকোঁ।
আৰু এটা আমাৰ য'ত আমি কোৰ্চ কৰি অহা এটা চাৰ্টিফিকেট আমি ইয়াত পাওঁ। আৰু এই স্পেচিয়েল ডেটো এইটো আমাৰ এটা ব্লেছিংছ ডক্টৰ দীনাথ ছাৰৰ পৰা। আৰু ডক্টৰ দীনাথ ছাৰৰ পৰা আমি যিখিনি আমি পাইছোঁ, ইয়াৰ মই এটা সৰু এটা এক্সাম্পল দিব বিচাৰোঁ, যিখিনি আমি এষ্ট্ৰলজাৰ্ছ মানে কিজনৰ পৰাই আমি দিব বিচাৰোঁ। এটা সৰু এক্সাম্পল, ইন দ্য ইয়েৰ 2019 যেতিয়া আমি সকলোৱে ইয়াত এষ্ট্ৰলজি শিকিবলৈ আহিছিলোঁ, তেতিয়া আমি বাইকত আহিছিলোঁ, সকলোৱে বাইক লৈ আহিছিলোঁ। মোৰ এষ্ট্ৰলজাৰ কলিগছ বাপনো আছে, আদাৰ এষ্ট্ৰলজাৰ সকলো আছে, যিসকলে আমি বাইক লৈ পেলাই ছাৰৰ ওচৰত আমি এষ্ট্ৰলজি শিকিবলৈ আহোঁ। আজি 23, 24 আমি আজি গাড়ী লৈ আহোঁ। ডিফাৰেঞ্চ বাবন সি গাড়ী লৈ আহে, মই গাড়ী লৈ আহোঁ। ডক্টৰ সন্তোষ শৰ্মা গাড়ী লৈ আহে। সেইটো আমাৰ এটা চেঞ্জ, এটা ডিফাৰেঞ্চ। আৰু এটা ইম্পৰ্টেণ্ট কথা মোৰ এটা মনত পৰে, ৰন্টু গগৈ বুলি এজন মানুহ আহিছিলে মোৰ ওচৰলৈ। তেখেতক মোৰ এজন বন্ধু সূৰ্য মানে দত্ত বৰুৱা বুলি লগৰ এজনে লৈ আহিছিলে। মানুহজন মানে ঘৰত বাস্তু ডিফেক্টটো আছিলে। তেখেতে কিছুমান মানে কিছুমান ষ্টোন পিন্ধি আছিলে, যিবোৰ নট অৰিজিনেল। অলপ মানুহজনৰ অসুখীয়াও হৈ আছিলে, ঘৰৰ বাস্তু ডিফেক্ট আছিলে। মানুহজনে মৰো অৱস্থাত আছিলে। সন্তোষ মানে মোৰ লগৰ সূৰ্য এদিন কিবা এটা আমি মানে এজেণ্ট, মই এটা এজেণ্ট লগতো জড়িত আছিলোঁ, মানে শ্ৰীৰাম লাইফৰ। তেনেকুৱা তেখেতক লৈ আহিছিলে। আহি পেলাই মোক সূৰ্যই ক'লে যে এই ৰন্টুদাক এবাৰ চাই দিব লাগে। মই ঠিক আছে হ'ব, মই চাই দিম। ৰন্টুদাক চাই মেলি দেখিলোঁ তেখেতে হেল্থ ইছ্যু আছিলে, ঘৰৰ প্ৰব্লেম আছিলে। তাৰপিছত সেইখিনি ঘৰৰ প্ৰব্লেমখিনি বাস্তুৰ থ্ৰুদি ৰেক্টিফাই কৰা হ'ল। তেখেতক মই ক'লোঁ, আপুনি যিবোৰ অৰ্ডিনাৰী পিন্ধি আছে পাথৰিবোৰ আপুনি খোলক, আপুনি ৰেড কৰেল আৰু পাৰ্ল পিন্ধক। তেখেতৰ যিখিনি মানে কেঞ্চাৰ নিচিনা হ'বলৈ যোৱা যিখিনি বেমাৰ আছিলে, সেইখিনি ভাল হৈ আজি তেখেতে মানে এলাইভ, তেখেতে আজি মানে জিন্দা হৈ আছে। তো মোক সূৰ্যই এইটোৱে কয় কেতিয়াবা যে এজন মানুহ মানে তোমাৰ কাৰণে বাচি গ'ল। তো মই কওঁ যে মোৰ কাৰণে নহয়, মইনো বচাবলৈ কোন? বাচিলে যি শিক্ষা, এষ্ট্ৰলজি শিক্ষা। আৰু ব্লেছিংছ। আমি জীৱনত আগবাঢ়িবলৈ এজন গুৰু দৰকাৰ। গুৰু অবিহনে একো নহয়, গুৰু হ'লে চব হ'ব। আৰু সকলোৱে মই বিচাৰোঁ সকলোৱে এষ্ট্ৰলজি শিকক, এষ্ট্ৰলজিলে বাস্তু শিকক, এষ্ট্ৰলজি শিকক। যিখিনি প্ৰব্লেম আছে মানুহৰ চবে নিজে নিজে ৰেক্টিফাই কৰক। আৰু শিকিবলৈ এতিয়া খুব ধুনীয়া ইজি ৱেজ আছে। আমাৰ ডক্টৰ দীনাথ অকাল চায়েন্স ইনষ্টিটিউটত ৰেগুলাৰ বেচিছত ক্লাছো হয়, আৰু ডিষ্টেঞ্চত যদি কৰিব বিচাৰে সেইখিনিও সুবিধাও আছে। সকলোৱে শিকক, নিজক চেঞ্জ কৰক। যি আমি মটৰচাইকেল লৈ অহাৰ পৰা আজি গাড়ী লৈ আহোঁ, আজি আহিছোঁ মই গাড়ী লৈ আহিছোঁ। তো সেই চেঞ্জখিনি চবেই নিজে নিজে হওক, আমি এইটোৱে বিচাৰোঁ। আৰু ইয়াৰ ৰিজাল্ট চবেই পাব, মানে চবেই ৰিজাল্টটো চবেই নিজেই দেখিব, প্ৰেক্টিকেলি দেখিব। ক'বলৈতো বহুত আছে, কিন্তু কৈ আমি শেষ কৰিব নোৱাৰোঁ। ইয়াৰ ৰিজাল্ট আমি কৈ শেষ কৰিব নোৱাৰোঁ। এইখিনি কেতিয়াও শেষ কৰিব নোৱাৰা মানে চেপ্টাৰ। ইয়াৰ ৰিজাল্ট চবেই পাব, খুব ইজিকৈ পাব। খুব ধুনীয়া এটা ছিষ্টেম ছাৰে ডেভেলপ কৰি দিছে। এইটো আমাৰ কাৰণে এটা ডিভাইন ব্লেছিংছ। আৰু তাকে মই কৈ পেলাই মই নিজৰ সামৰণি মাৰিছোঁ। থেংক ইউ। মাননীয় অতিথিবৃন্দ, লগতে উপস্থিত মোৰ গুৰুদেৱ আৰু সহপাঠীসকল, আজি মই ইয়াত থিয় হ'বলৈ পাইছোঁ, মোৰ কিছুমান জীৱনত ঘটি যোৱা কিছুমান ঘটনাৰ দুখত মই 9 নম্বৰৰ পাছত পৰিছিলোঁ।
তাৰপিছত মই ঘৰলৈ আহি উপলব্ধি কৰিলোঁ যে মই এনেকুৱাতো নাছিলোঁ, মই কিয় এনেকৈ হ'ব লগা হ'ল। বহুত চিন্তা কৰিলোঁ। শেষত গৈ থৈ দেখিলোঁ যে নহয়, ঘৰৰ কিবা দুখ থাকিব পাৰে। কাৰণ সেইটো কাৰণে ছাৰৰ লগত বিশেষ আলোচনা কৰিলে, তেখেতক নিমন্ত্ৰণ কৰা হ'ল। তেখেতে কিছু ৰেক্টিফাই কৰিলে। ৰেক্টিফাই কৰাৰ পিছত ক্ৰমে ক্ৰমে ভাললৈ আহিছে আৰু ভাল হ'ব বুলি আশা কৰিছোঁ। কিন্তু মোৰ মনত এটা থাকি গ'ল যে ময়ো শিকি লওঁ নেকি। কাৰণ মোৰ দৰে মোৰ বহুতো দেখিছোঁ, মোৰ আশে পাশে বহুতো মানুহৰ তেনেকৈ বাস্তু দোষ আছে। আৰু সেইটো কাৰণে মই ছাৰৰ ওচৰত কোৰ্চ কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু প্ৰায় ডিগ্ৰী কোৰ্চটো প্ৰায় শেষ হৈছে। মই এতিয়া এনেকুৱাই ভাল লাগে যে মই আগতে যিখিনি নাজানিছিলোঁ, আজিকালি মানুহৰ ঘৰলৈ গ'লে মোৰ দৃষ্টিত পৰে যে হয়, মানুহ কি দুখৰ কাৰণে কি ঘটি আছে। সেইটো কাৰণে এই বাস্তু শিক্ষাটো বহুত জৰুৰী। আৰু সকলোবিলাক মানুহেই যেতিয়া নতুন ঘৰ বনাব, তেতিয়া বাস্তু অনুযায়ী ঘৰটো বনোৱাটো যথেষ্ট প্ৰয়োজন হৈ পৰে। সেয়ে মোৰ ফালৰ পৰা এটাই অনুৰোধ, যাতে উপযুক্ত এজন বাস্তুবিদৰ লগত আলোচনা কৰি গৃহ নিৰ্মাণ কৰে আৰু দিহা পৰামৰ্শ ল'ব। ইয়াকে কৈ মোৰ বক্তব্য সামৰিছোঁ। So, thank you everyone for your valuable speech for today special occasional stay annual astrologers meet. ভাল লাগিলে আপোনালোক সকলোৱে নিজৰ নিজৰ মতামত দিলে। বাকি সকল তেখেতলোকৰ সিমান সামৰ্থ্য নাই। আৰু আজিৰ দিনটোত একচুৱেলি যিসকল ব্যক্তি আজি উপস্থিত হৈছে, মই ভাবো এজ এন গুৰু এণ্ড এজ এন এক্সপিৰিয়েঞ্চ হোল্ডাৰ আপোনালোকৰ খুবেই সৌভাগ্য, য'ত আজি এটা বিশেষ পবিত্ৰ স্পেচিফিক ডেট যিটো আমি এনুৱেল এষ্ট্ৰলজাৰ্ছ মিট আয়োজন কৰিছোঁ। গতিকে আজি ইয়াত উপস্থিত হৈ আপোনালোকে যি ভেলুৱেবল স্পিচ প্ৰদান কৰিলে আৰু কৰ্মব্যস্ততাৰ মাজত আহি উপস্থিত হ'লহি, তাৰ বাবে ভাল লাগিলে। আৰু ইয়াত প্ৰত্যক্ষভাৱে আপোনালোকে যি চাৰ্টিফিকেট বা যিখিনি প্ৰমাণ পত্ৰ হ'ব, তাৰ এটা যিটো ফুটেজ যি থাকি যাব, সেইটোৱে আপোনাৰ জীৱনলৈ নিশ্চয় ভাল সৌভাগ্য ফৰচুন কঢ়িয়াই আনিব। কাৰণ সেইভাগে আমি আমাৰ ষ্টুডেণ্টসকলকো বহুতক সকলোতে জানে, সকলোতে মেছেজ পাইছিলে যে আজিৰ দিনটোত এটা বিশেষ স্পেচিয়েল ডে আছিলে, যিটো তেওঁলোক উপস্থিত হোৱা হ'লে নিশ্চয় বেছি লাভান্বিত হ'লহেঁতেন। কিয়নো জীৱনত ব্যস্ততা থাকিলেও কিন্তু আজিৰ দিনটোত তেওঁলোকে যি যশস্যা, যিসকল পাছ কৰিছে, উত্তীৰ্ণ হৈছে, যিখিনিয়ে যশস্যা সন্মান গৌৰৱ প্ৰাপ্তি ল'বলৈ সমৰ্থ হৈছে, গতিকে ইয়াত উপস্থিত থাকি তেওঁলোকৰ প্ৰমাণ হিচাপে, পৰিচয় হিচাপে এখন চাৰ্টিফিকেট সংগ্ৰহ কৰি লৈ যোৱা হ'লে নিশ্চয় আৰু অলপ গহীন আৰু গম্ভীৰ হ'লহেঁতেন। গতিকে যি হওক, যাৰ যি ইচ্ছা সেয়া তেওঁলোকৰ হৈ নুঠিলে, সেইটো এটা বেলেগ মেটাৰ হৈ গ'ল। এতিয়া আমাৰ ষ্টুডেণ্টসকলৰ ভিতৰত যিসকলে স্পীচ দিলে, তাৰ ভিতৰত মই মোৰ ফালৰ পৰা দুআষাৰ ক'ব বিচাৰিছোঁ। আৰু নিশ্চয় আহিবলগীয়া আমাৰ যিসকল ষ্টুডেণ্ট সৃষ্টি হ'ব বা বাকী সকলৰ কাৰণে যথেষ্ট লাভান্বিত হ'ব। বাস্তৱত গুৰু হৈছে এই সংসাৰত, ব্ৰহ্মাণ্ডত গুৰু হৈছে শক্তিশালী। সেই গুৰু মানে শাস্ত্ৰী, মহন্ত, গোস্বামী, শৰ্মা সেইসকল গুৰু নহয়। গুৰু হ'ব লাগিলে
গুৰুৰ যি গুণ থাকিব লাগিব আৰু সেই গুৰু হ'ব লাগিব ব্ৰহ্মাণ্ড বৈদিক তত্ত্ব শাস্ত্ৰোক্ত মানে শাস্ত্ৰৰ সৰ্বসন্মত বিধি জনা হ'ব লাগিব আৰু তেতিয়াহে আৰু সেই গুৰু হ'বৰ কাৰণে ভগৱানৰ কৃপা আৰু আশীষ পাব লাগিব আৰু সেই গুৰু আহি পৃথিৱীত নহয়হি সেইটো ভগৱানে সৃষ্টি কৰি পঠিয়াই দিয়ে যে যা তই গুৰু হিচাপে সমাজক মাৰ্গদৰ্শন কৰিবি নহয় জানো আৰু এটা সময় আছিল অৱশ্যে গুৰুৰ পিতে গুৰু আছিলে ব্ৰাহ্মণৰ সন্তান ব্ৰাহ্মণ আছিলে সেইটো আৰু বৰ্তমান এই পৃথিৱীত নাই কিয়নো ব্ৰাহ্মণৰ সেই বৈদিক যিটো ব্ৰাহ্মণ মানে কি ব্ৰহ্মাণ্ডৰ যি জ্ঞান জানে ব্ৰহ্মৰ যি জ্ঞান জানে সি হৈছে ব্ৰাহ্মণ সেইটো এতিয়া বংশানুক্ৰমে চলাৰ কোনো পদ্ধতি সিস্টেম কন্টিনিউয়েশন নাই আৰু সেইকাৰণে বামুণ এতিয়া ব্ৰাহ্মণ নামতে থাকিলে এটা শাস্ত্ৰত আমাৰ কলিযুগত ভৱিষ্যবাণী কৰা আছে যে বামুণ কেৱল লগুণ ডালতে থাকিব বাকি কিন্তু তাৰ লগত একো গুণ নাথাকিব গতিকে আজিৰ পৃথিৱীত সকলোৱে ব্ৰহ্মজ্ঞান আলোচনা মানে পঢ়িব শিকিব পাৰে সেই হিচাপত আমাৰ যি বিলাক কোৰ্স আমি দিছিলো আছে আমাৰ জ্যোতিষ এষ্ট্ৰলজি এইটো কেৱল মাত্ৰ বৈদিক য'ত ব্ৰাহ্মণৰ মাজতে সীমাবদ্ধ আছিল গোহাঁই মহন্ত গোস্বামী লগত কিন্তু বৰ্তমান ই এক সাৰ্বজনীন হৈ গ'ল সেইটো মানৱ জাতিৰ কাৰণে মই ভাবো বহুত সৌভাগ্যৰ কথা য'ত নেকি ব্ৰহ্মাণ্ডৰ জ্ঞান পাবলৈ বাকি সাধাৰণ মানুহ ইয়াৰ পৰা মানে সুবিধা লাভ কৰিলে আৰু সেই হিচাপত আমাৰ ইয়াত অসমত ভাৰতবৰ্ষতো আছে আৰু আপোনালোকে তাৰ প্ৰমাণ দেখিব ইউটিউবতো পাব যে অজস্ৰ এষ্ট্ৰলজাৰ ব্ৰাহ্মণ বহুত কিবা কিবি আছে য'ত নেকি বাস্তৱ জ্ঞানৰ অভাৱ বা কোনো বিশেষ মানে সন্মানীয় অনুষ্ঠান বা পদ্ধতিগতভাৱে তেওঁলোকে শিক্ষা লোৱা নহয় কিন্তু ভাৰতবৰ্ষত বহুত ব্যক্তিও আছে এনেদৰে বহুত ইনষ্টিটিউচনো আছে বহুত এষ্ট্ৰলজাৰ বাস্তু স্পেচিয়েলিষ্ট আছে তেওঁলোক আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় সন্মানীয় অনুষ্ঠানৰ পৰা তেওঁলোকে কোৰ্স কৰি শিক্ষা লৈ লাভান্বিত হৈছে কিয়নো এটা কথা গুৰুৰ অবিহনে জ্ঞান অসম্পূৰ্ণ কিতাপ বেদ শাস্ত্ৰ পঢ়ি কোনো ধৰ্মপ্ৰাণ ব্যক্তি নহয় কাৰো সমস্যাৰ সমাধান নহয় ঈশ্বৰ প্ৰাপ্তিও নহয় তাৰ কাৰণে সৎগুৰুৰ আৱশ্যক আৰু সেই সৎগুৰু পাব কেৱল সৌভাগ্যৰ মাধ্যমত সৌভাগ্যৰ দ্বাৰাহে পাব গতিকে ভাৰতবৰ্ষত আমাৰ যি শিক্ষা আমাৰ যি আছে বা মই য'ত তেনেকে কোৰ্স শিক্ষা লৈছিলো সেয়া সন্মানীয় অনুষ্ঠানৰ পৰা পোৱা আৰু আমাক যিসকল প্ৰফেচাৰে শিকাইছিলে সেই সকলো উন্নত মানদণ্ডৰ মতলব এটা ক্ৰম ধাৰাৰ মাধ্যমত আহি ইয়াত পাইছোই সেই হয়তো এই শিক্ষা আৰু ব্যৱস্থা কি হৈছে পদ্ধতিগতভাৱে আৰু ই কল্যাণকাৰী ই হৈছে পৰোপকাৰী আৰু ভাৰতবৰ্ষত তেনেকুৱা বহুত অনুষ্ঠান আছে এষ্ট্ৰলজি বাস্তু এটুকুৰা কোৰ্স দিবৰ কাৰণে ইউনিভাৰ্চিটি আছে গ্লোবেল পৰ্যায়ত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তাৰ পৰা যদি শিক্ষা লোৱা যায় তেতিয়াহ'লে নিশ্চয় তাৰ পৰা ব্যক্তি উপকৃত হ'ব সমাজৰ কল্যাণ নিশ্চয় হ'বলৈ ল'ব গতিকে সেইটো ঠিক যে গুৰুৰ আৱশ্যক হয় কোনো শিক্ষা লোৱাৰ কাৰণে আৰু গুৰুক ভাৰতীয় শাস্ত্ৰত হিন্দুইজমছত ইমান গুৰুত্ব দিছে কৈছে যে গুৰুই হৈছে সৰ্বস্ব যদি গুৰুৰ মাৰ্গত যদি চলা যায় তেতিয়াহ'লে জীৱন সফল হয় জীৱনৰ যিটো নাও আৰু য'ত সমুদ্ৰত চলে সেই সমুদ্ৰ পাৰ হ'বলৈ
সক্ষম হ'ব পৰা যায় সেইকাৰণে কোৱা যায় যে গুৰুৱে ব্ৰহ্মা গুৰুৱে বিষ্ণু গুৰুৱে মানে মহেশ অৰ্থাৎ গুৰুক যদি মনা যায় তেতিয়াহ'লে পৃথককে ব্ৰহ্মা বিষ্ণুক আৰাধনা কৰিবৰ প্ৰয়োজন নাই আৰু যদি এইটো মই দেখিছো অভিজ্ঞতাৰ পৰা যে যিসকল মহান গুৰু বনিছে তেওঁলোকৰ যি গুৰু আছে হয়তো সেই সকল গুৰুতকৈ এই বৰ্তমান প্ৰচলিত আৰু জনপ্ৰিয় সফল গুৰুসকল তেওঁলোকতকৈ বেছি শক্তিশালী এই কাৰণে হ'ব পাৰে বুলি মই ভাবো মই মানিবলৈ বাধ্য যে সেই গুৰুৰ কৃপাত তেওঁ দিয়াতকৈও আৰু বহুত ওপৰত গুচি গ'ল সেইকাৰণে সেইটো ঠিক আৰু শাস্ত্ৰতো লিখা আছে যদি দুখ দৰিদ্ৰতা কষ্ট আৰু পীড়াৰ মাজত যদি ককবকাই ফুৰে তেতিয়াহ'লে গুৰুক যদি স্মৰণ কৰে গুৰু স্মৰণ কৰা মাত্ৰেই সমস্যা পীড়া দুখ নষ্ট হয় আৰু এই বিষয়ে তাৰ বহুত আমাৰ উদাহৰণ আছে ভাৰতীয় শাস্ত্ৰত আৰু এয়া লাল কিতাপতো তাৰ উপায় দিয়া আছে আৰু সেই উপায়টো মই মোৰ ৰোগ আৰু সমস্যা সমাধানৰ বৈদিক উপায় গ্ৰন্থখনত মই মানে উল্লেখ কৰিছো গতিকে সেইটো সঁচা কথা যে গুৰুৰ অবিহনে সম্পূৰ্ণতা প্ৰাপ্ত হ'ব নোৱাৰি আৰু তাৰ কাৰণে সদ্গুৰু আৱশ্যক হয় আৰু গুৰু হ'ব লাগিব সদায় কল্যাণকাৰী পৰোপকাৰী ভগৱান আৰু ধৰ্ম বা বৈদিক জ্ঞান বা ব্ৰহ্ম জ্ঞানৰ প্ৰতি সদায় মানে সন্মান কৰা মানে অনুৰাগী হ'ব লাগিব গতিকে আপোনালোকৰ যি গুৰু চিন্তাধাৰাৰ যি আছিলে সেইখিনিৰ বিষয়ে মই দুআষাৰমান ক'লো বা যি হওক এতিয়া আমাৰ শেষৰ কাৰ্যসূচীলৈ আহো আমাৰ অনুষ্ঠানৰ পৰা এই 2023 চনত যিসকল ব্যক্তিয়ে কোৰ্চবিলাক সম্পন্ন কৰিলে তেওঁলোকৰ নামবিলাক মই উল্লেখ ইয়াতে মই কৰি দিছো আৰু যিসকল উপস্থিত আছে তেওঁলোকে ইয়াত প্ৰত্যক্ষভাৱে চাৰ্টিফিকেট বিলাক ল'ব পাৰিব আৰু যিসকল উপস্থিত নাই দূৰ দূৰণিৰ আছে তেখেতলোকক কুৰিয়াৰ মাধ্যমত কপলছ অফ উইক সপ্তাহৰ ভিতৰত তেওঁলোকৰ নিজৰ স্থানলৈ প্ৰেৰণ কৰা হ'ব আমাৰ এই বছৰটোত জ্যোতিষ ৰত্ন কোৰ্চ কৰা যিসকল ষ্টুডেণ্ট আছে তেওঁলোকৰ নাম মই উল্লেখ কৰিছো বিজন আচাৰী কোকৰাঝাৰৰ তেখেতে আমাৰ অনুষ্ঠানৰ পৰা জ্যোতিষ ৰত্ন 2023 কমপ্লিট কৰিলে দেৱজানী মহন্ত নাজিৰা শিৱসাগৰ তেখেতে জ্যোতিষ ৰত্ন সম্পূৰ্ণ কৰিছে জ্যোতিষ ৰত্নত কৃষ্ণা বৰা যোৰহাট তেখেতেও জ্যোতিষ ৰত্ন সম্পূৰ্ণ কৰিলে জ্যোতিষ শাস্ত্ৰী কৰা সকলৰ যিটো BA ইন এষ্ট্ৰলজি তেওঁ আমাৰ সম্পূৰ্ণ কৰা that means পাছ কৰা সকল লক্ষ্যনাথ ৰেশং জুনাই তেওঁ ৰিটায়াৰ্ড টিচাৰ পলাশ গগৈ কাৰ্বি আংলং জ্যোতিষ শাস্ত্ৰী জগদীশ শৰ্মা মংগলদৈ জ্যোতিষ শাস্ত্ৰী কৰিছে আৰু ইয়াত শেষত কৰিছে আমাৰ সন্তোষ শৰ্মা জ্যোতিষ শাস্ত্ৰী সম্পূৰ্ণ হৈছে ঠিক আছে পেলমি ষ্ট্ৰীট এই বছৰত আমাৰ তেনেকৈ ষ্টুডেণ্ট নাই সম্পূৰ্ণ হোৱাগে নাই গতিকে তাত দিয়া নাই নেক্সট
বাস্তুশাস্ত্ৰীত অৰুণ বৰা যোৰহাট ইঞ্জিনিয়াৰ তেখেতে কমপ্লিট কৰিছে জগদীশ শৰ্মা মংগলদৈ তেখেত বাস্তুশাস্ত্ৰী কৰিছে অৱশ্যে তেখেত 22-23 বছৰ আছিলে কিছু কাৰণত পলম হৈ গ'ল বাস্তুশাস্ত্ৰী কোৰ্স কৰা ধৰিত্ৰী দাদুমিয়া শিৱসাগৰ এও আৰ্কিটেক্ট ডিজাইনাৰ এও কমপ্লিট কৰিছে বাস্তুশাস্ত্ৰী সন্তোষ শৰ্মা দেৰগাঁও যোৰহাট তেখেতে বাস্তুশাস্ত্ৰী কোৰ্স কমপ্লিট কৰিছে গতিকে এই সকল আছে আৰু আচাৰ্য কোৰ্সৰ যিসকল আছে তেওঁলোকেও এতিয়া অলপ বাকি আছে হেতু মই ডিক্লাৰেশন পিছত দিম ঠিক আছে এখিনি আমাৰ আছে আৰু তেখেত লোকক সাৰ্টিফিকেট বিলাক লবৰ কাৰণে অনুৰোধ জনালো অনুষ্ঠানৰ তৰফৰ পৰা আমাৰ আৰু এটা মই এখিনিতে জাননী দিলো আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা 2023 বৰ্ষৰ পৰা এটা আমি ব্যৱস্থা কৰিছো ইয়াত এখন ৰেজিষ্ট্ৰেচন দিয়াৰ কাৰণে সকলোকে এটা বাধ্যতামূলকই হয় মানে ৰেজিষ্ট্ৰেচন নাম্বাৰ লোৱাটো ফ্ৰম আৱাৰ ইনষ্টিটিউচন আৰু হেতু এবছৰৰ কাৰণে আমি ভ্যালিড ৰাখিম আৰু সেই ৰেজিষ্ট্ৰেচন যেটো তাৰ কাৰণে এটা ফিজ দিব লাগিব হেতু 2000 টকা হেতু আমাৰ যিবিলাক এনুৱেল মিট হ'ব যিখিনি ওয়ার্কশপ হ'ব তাত সেই 2000 টকাটো আমাৰ চাহ ভাত খোৱাৰ কাৰণে ফ্ৰী মানে বাকি যিসকল উপস্থিত থাকিব তেওঁলোকৰ কাৰণে ব্যৱস্থা কৰিম from the development of our institution আৰু যিসকলে ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট তেওঁলোকক দিয়া যাব পুনৰ এবছৰ পিছত ৰিনিউৱেল কৰিব লাগে কাৰণটো হল কি যে ৰেজিষ্ট্ৰেচন হলে এটা কথা যায় বুজা যায় যে তেও মানে রুল এন্ড রেগুলার হিসাবত তেও কাম কৰে প্ৰথম কথা যে মানে হেৰি হয় মানে জেনুইন বুজা যায় ঠিক আছে গতিকে জ্যোতিষত যেটো আমাৰ ৰেজিষ্ট্ৰেচন দিয়া যাব এটা নাম্বাৰ থাকিব সেই নাম্বাৰটো সদায় একেই থাকিব কেৱল মাত্ৰ তাক ৰিনিউৱেলেশ্যন হ'ব হেতু অনুষ্ঠানটোৰ কাৰণে আৰু তেওঁলোকে কৰ্ম জীৱনত তেওঁলোকে যেতিয়া কাম কৰিব তেওঁলোকৰ যি আৰ্ন হ'ব তাৰ পৰা এটা সামান্য বৰঙনি আমাৰ অনুষ্ঠানলৈ দিয়াটো মই ভাবো জৰুৰী কাৰণ অজস্ৰ ধনৰ পৰা গতিকে হেকল এটা ইনষ্টিটিউট কাৰণ তাৰ পৰা এটা টাস্ক থাকিব আৰু ইয়াত ফাইদাটো লাভ ইয়াৰ পৰা কি হ'ব আমাৰ বছৰিকা যিবিলাক ওয়ার্কশপ থাকিব সেমিনাৰ থাকিব তাত যিবিলাক ডিসকাশন হ'ব তাৰ যিবিলাক আমাৰ ৰেকৰ্ডেড ভিডিও হ'ব সেই ৰেকৰ্ডেড ভিডিও বিলাক তেওঁলোকৰ এড্ৰেছত আফটাৰ কমপ্লিটিং এন ইয়াৰ তেওঁলোকৰ তাত পঠিয়াই দিয়া যাব গতিকে হেতু তেওঁলোকৰ বেনিফিট থাকিব আমাৰ ইয়াত যি ডিসকাশন হ'ব যি আলোচনা থাকিব তাতোটো দৰকাৰী বস্তু থাকিব গতিকে তেওঁলোক তাৰ পৰা লোকসান নহয় গতিকে হেতু আমি তাত পঠিয়াই দিয়া যাব অলৰেডি মই দিছো আৰু আমাৰ দুজনে ৰেজিষ্ট্ৰেচন কৰিছে এজন নয়ন শৰ্মা তামুলপুৰ বাক্সা ডিস্ট্ৰিক্টৰ তেখেতে কৰিছে আৰু তেখেতে পঠিয়াই দিছো আৰু অন্যজন আছে আমাৰ ত্ৰিদীপ বৰালী তেখেতে ৰেজিষ্ট্ৰেচন কৰিছে গতিকে আমাৰ আজিৰ দিনটোত বিশেষ দিনটোত তেখেতক আমাৰ দায়িত্বলে নিমন্ত্ৰণ জনাইছো সাৰ্টিফিকেটখন গ্ৰহণ কৰিবৰ কাৰণে আৰু ধন্যবাদ জ্ঞাপন কৰিছো তেওঁলোকৰ এটা কন্ট্ৰিবিউচনে আমাৰ বহুত কাম কৰিব বুলি ভাবিছো আমি অনুষ্ঠান তৰফৰ পৰা বাস্তুশাস্ত্ৰীৰ কমপ্লিট কৰা আমাৰ ষ্টুডেন্ট অৰুণ বৰা যোৰহাট তেখেতক আমাৰ অনুষ্ঠানৰ পৰা সাৰ্টিফিকেটখন লৈ যাবলৈ
স্বাগতম জনাইছো। বাস্তুশাস্ত্ৰী কমপ্লিট কৰা অন্য এজন ষ্টুডেণ্ট সন্তোষ শৰ্মা ডাঙৰীয়ালৈ স্বাগতম জনাইছো আমাৰ পৰা অনুষ্ঠানৰ পৰা চাৰ্টিফিকেটখন সংগ্ৰহ কৰিবৰ কাৰণে। ঠিক আছে। সন্তোষ শৰ্মা জ্যোতিষ শাস্ত্ৰী।